যে গৰিয়া মিয়া দেখি জ্বলা চৈয়দ এতিয়াৰ পৰা ভাগ হৈ থাকিব নালাগে, এতিয়া একতা হৈ থাকিব লাগিব। আমি কাৰো লগত যুদ্ধ কৰিবলৈ একতা নহয়, আমি আমাৰ মান সন্মানৰ কাৰণে, আমাৰ অধিকাৰৰ কাৰণে, আমাক সংবিধানে যিখিনি অধিকাৰ দিছে সেইখিনি কাৰণে আমি মাত মাতিবলৈ কাৰণে আমি ইনশাআল্লাহ আমি একতা হৈ থাকিব লাগিব আৰু একতা হ'বলৈ দৰকাৰ আছে। এইখিনি কথা আপোনালোকে সকলোৱে নিজৰ পৰিয়ালৰ লগত আলোচনা কৰিব, নথবা আজি আপোনালোকে নিজৰ অন্তৰাত্মাক এইখিনি প্ৰশ্ন কৰিব। আজি এছ আৰখনৰ ক্ষেত্ৰত আপোনালোকে দেখা পালে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাষ্য আপোনালোকে শুনা পাইছে, এই যে তেখেতে ভাষ্য দিছে, কি দিছে, এই কোনোতো হিন্দু মানুহ তাতে নটিচ যোৱা নাই। আৰে ভাই, হিন্দু মানুহ তাতে নটিচ যোৱা নাই। এতিয়া তুমি যিখিনি খিলঞ্জীয়া মুছলমান বুলি কৈছিলা, যিখিনি গৰিয়া মৰিয়া দেখি বুলি কৈছিলা, আজি তেখেতসকলৰ কিন্তু তাতে কিন্তু আজি ভাৰতীয় হোৱাৰ পিছতো, খিলঞ্জীয়া মুছলমান হোৱাৰ পিছতো ভোটাৰ লিষ্টৰ পৰা তেখেতসকলে নাম কৰ্তন হৈছে। আজি কিন্তু তেখেতসকলে জীৱিত হৈ থকাৰ পিছতো তেখেতসকলে মৃত্যুৰ কিন্তু নটিচ গৈছে। কিয় কৈছে? এইখিনি দেখোন তোমালোকে খিলঞ্জীয়া বুলি কৈছিলা, এতিয়া আমাক ক'বকে যে নহয় নহয় এইটোতো ভুল হ'ব পাৰে, আলী আহমেদ হুছেইন একে টাইটেল যে সেইকাৰণে ভুল হ'ব পাৰে, একে ভুল হ'ব পাৰে। আজি লখিমপুৰত হৈ থকা মানুহখিনি কি গৰিয়া মুছলমান নাছিলে? আজি উজনিত হৈ থকা মানুহখিনি গৰিয়া মুছলমান নাছিলে? আজি মৰিগাঁৱত হৈ থকাখিনি মুছলমান, গৰিয়া মুছলমান বা দেখি মুছলমান নাছিলে? কয় হিন্দু মানুহ তাতে নটিচ গৈছে নেকি? আৰে এইখন ভাৰত হয়, এই ভাৰতখনত মিয়াৰো অধিকাৰ আছে, গৰিয়াৰো অধিকাৰ আছে, হিন্দুৰো অধিকাৰ আছে, সকলোৰে অধিকাৰ আছে। কাৰণ এই ভাৰতখন স্বাধীন অকল হিন্দুৱে কৰা নাছিলে, এই ভাৰতখন স্বাধীন কৰাতে কিন্তু হিন্দু আছিলে, মুছলমানো আছিলে, তাতে কিন্তু সকলো জনগোষ্ঠী আছিলে, সকলো জাতি আছিলে, সকলো ভাষী আছিলে। তো প্ৰত্যেকটো মানুহ অধিকাৰ আছে, যিসকল মানুহ ইয়াৰে ভাৰতীয় হয়। আৰু যদি আপোনালোকৰ প্ৰমাণ লাগে তেতিয়াহ'লে এইখিনি গৰিয়া মৰিয়া দেখি জ্বলা কথা নিজৰ প্ৰশ্ন কৰক। আজি যেতিয়া সমষ্টিপুৰ নিৰ্ধাৰণ হ'ল, প্ৰতিটো জনগোষ্ঠীৰে কিন্তু এজন অলপ বিধায়ক কিন্তু আপোনালোকে সদনত দেখা পাব। কিন্তু দুৰ্ভাগ্যজনক কথা যে এজন গৰিয়া মৰিয়া বিধায়ক পাইছে নেকি আপোনালোকে আজিলৈ দেখা পোৱা? এজনৰ কিন্তু সদনত কিন্তু গৰিয়াৰ কাৰণে মাত মাতিবলৈ কাৰণে বিধায়ক আছে নেকি? নাই। কিয়? আজি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, এখন চৰকাৰে যেতিয়া কয় গৰিয়া মৰিয়াখিনি আমাৰ খিলঞ্জীয়া, আমাৰ ভাই ককাই, কিয় কাৰণে আজি এখন উজনিত হওক, নামনিত হওক, কিয় সমষ্টি আজি ওলাই নিদিলে গৰিয়াই জিকি আহিবলৈ পৰা? আৰু যদি আপোনালোকৰ প্ৰমাণ লাগে চাব, উচ্ছেদৰ সময়ত কিন্তু গোটেই গৰিয়া মুছলমানৰ লখিমপুৰতে হওক বা উজনিতে মেৰাপানীতে হওক বা বিভিন্ন জেগাত কিন্তু তেখেতসকলে উচ্ছেদ কৰি দিলে। আজি বিলাইচি বাৰত চাওক, কৃষ্ণাত যাব পাৰে, তাতে আমাৰ দেখি ভাইসকলক উচ্ছেদ কৰি দিলে। সেইকাৰণে মই প্ৰত্যেকটো কথাত কৈ থাকো যে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰতে হওক বা একাংশৰ ক্ষেত্ৰতে হওক, গৰিয়া মিয়া দেখি জ্বলা চৈয়দ সিহঁতৰ কাৰণে একো নহয়। সিহঁতে মাত্ৰ এটা কথাই জানে যে ইহঁতে অকল মুছলমান হয়। আজি সিহঁতে কিন্তু একলগ হৈ গৈছে। আজি আপোনালোকে চাব, কাখন যিখন কা কিন্তু আমি কওঁকে অসমীয়াৰ কাৰণে এখন জাতিদ্ৰোহী আইন বুলি আমি কওঁ, কাখনৰে কোনোবা আহিছে নে নাই অহা মই নকওঁ, কাৰণ কোনো অহা নাই। ইয়াত থকা কিছু একাংশ ৰক্ষণাবেক্ষণ পালে সেইসকলে কি মাতৃভাষা অসমীয়া লিখে? নিলিখে। কিন্তু সেই কাখন আনা সেই বিজেপি চৰকাৰ যি ধৰ্মৰ ভিত্তিত কাখন আনিলে, কিন্তু দুৰ্ভাগ্যজনক কথা সেই কাখন সমৰ্থন কৰি দিলে আমাৰে একাংশ কিন্তু খিলঞ্জীয়া অসমীয়া ভাই ভনীসকলে। তেতিয়া কিন্তু সেই একাংশ আমাৰ ভাই ভনীসকলে কিন্তু জাতি পাহৰি কেনে কাখন সমৰ্থন কৰি দিলে। সেইখন চৰকাৰক আনিলে, যিখন চৰকাৰে কিন্তু জাতিদ্ৰোহী কাখন আনিছিলে, আইনত ৰূপান্তৰিত কৰিলে, যাৰ কাৰণে আমাৰ 500টাকে তেজাল যুৱক আজি শ্বহীদ হৈ গ'ল। কিন্তু আমাৰ একাংশ মানুহে পাহৰি গ'ল, পাহৰি যাই কিনে আজি কি কৰিলে? কাখন সমৰ্থন কৰে অন বেছ অফ ৰিলিজিয়ন, ধৰ্মৰ ভিত্তিত। যদি তেখেতসকলে যদি একলগ হ'ব পাৰিছে, তেতিয়াহ'লে আমি কিয় গৰিয়া মিয়া দেশী জ্বলা চৈয়দ ভাগ হৈ থাকিম? আমি ধৰ্মৰ ভিত্তিতো আমি ভাগ হৈ নাথাকো, আমি জাতিৰ ভিত্তিতো আমি ভাগ হৈ নাথাকো। কিহৰ কাৰণে জানানে? কাৰণ আমি যদি ধৰ্মৰ ভিত্তিত যদি চাবলৈ যাওঁ, আমাৰ এক কলিমা, এক নবী, এক কুৰাণ, এক আল্লাহ। আৰু যদি আমি জাতিৰ ক্ষেত্ৰতো যদি চাব যাওঁ, এজন গৰিয়াও যদি নিজৰ গৰমবিত অসমীয়া বুলি ক'বলৈ পাৰে, এজন যদি দেশীয় যদি নিজৰ গৰমবিত অসমীয়া বুলি ক'ব পাৰে, মৰিয়াও যদি নিজৰ গৰমবিত অসমীয়া বুলি ক'ব পাৰে, সমান্তৰাল হিচাপে এজন মিয়াও কয় এই গৌৰৱী অসমীয়া বুলি। কাৰণ কিয়? সৰ্বস্ব নিজৰ সকলো জলঞ্জলি দি, নিজৰ কলা সংস্কৃতি জলঞ্জলি দি তেখেতসকলে মাতৃভাষা অসমীয়া লিখিছিলে। তেখেতসকলে ল'ৰা ছোৱালীক চৰচ চাপৰিত সকলো জেগাতে তেখেতসকলে অসমীয়া মিডিয়ামত পঢ়াই নিজৰ মাতৃভাষা অসমীয়া লিখিবলৈ কৈ থৈ গ'ল। তেখেতসকলে অসমীয়া গামোচাখনৰ বাহিৰে বেলেগ ল'বলৈ শিকাই থৈ নগ'ল, তেখেতসকলে জাপিৰ বাহিৰে বেলেগ শিকাই থৈ নগ'ল, তেখেতসকলে বিহুক সন্মান কৰিবলৈ শিকাই থৈ গ'ল। যাৰ কাৰণে আজি মিয়াৰ ছোৱালী কিন্তু আজি মেখেলা চাদৰ পিন্ধি কিনে কিন্তু বাহিৰৰ দেশত কিন্তু বিহু নৃত্য কৰি আছে। তেখেতসকলৰ সেই অসমীয়াৰ এটা অংশ হৈ থৈ গ'ল। সেইকাৰণে আমি ধৰ্মৰ ক্ষেত্ৰতো যদি চাওঁ আমি এক, আমি জাতিৰ ক্ষেত্ৰতো যদি চাবলৈ যাওঁ আমি এক। কাৰণ এটা জাতিক যদি কোনোবাই আঁকোৱালি লৈছে, সেইসকলক কিন্তু আমি নিজৰ ককাই ভাই বুলি আমি আঁকোৱালি ল'ম। আজি যদি মোক কোনোবাই সোধেকে যে ৰুবুল তই যে ইমান মিয়াৰ কাৰণে মাত মিয়াই তোক ভোট দি কিনে জিকাব নেকি? আজি মই কৈ দিবলৈ বিচাৰিছো, মই কোনো মিয়া অঞ্চলৰ পৰা ইলেকশ্যন খেলি মই নিজিকো। মই এই কথাষাৰ আগৰ পৰা জানো যে যদি মই মিয়াৰ অঞ্চলৰ পৰা খেলো তেতিয়াহ'লে মই হাৰিম। আৰু মই সেইটোৰ কাৰণে কোনোদিন এখন মিয়াক ভাল লগাবলৈ কাৰণে অহা নাই। মই সদায় এটাই চেষ্টা কৰিবলৈ কাৰণে আহিছো, এই গৰিয়া মিয়াৰ মাজত যুদ্ধ যদি সমাপ্ত কৰিব পাৰা কিবা এটা ৰাস্তা আছে, তেতিয়াহ'লে সেই ৰাস্তাত মই খোজকাঢ়িম। লাগিলে সেই ৰাস্তাত মই মৃত্যুৰ মুখত পৰিলেও মই মৃত্যুৰ মুখত পৰিম, কিন্তু এই গৰিয়া মিয়াৰ যুদ্ধ বন্ধ হ'ব লাগে। এই ৰুবুলা আমিৰে ইলেকশ্যন খেলিবলৈ কাৰণে নহয়, এই যুদ্ধ বন্ধ হৈ ভাতৃত্ববোধৰি আমি এখন হাতেৰে ধৰি জ্বলিবলৈ ইচ্ছা কৰিছো। কাৰণ কিয় উঠি অহা নৱপ্ৰজন্ম অন্তত গৰিয়া মিয়া ভাগ হ'বলৈ যেন নিশিকে, সকলো যেন জনগোষ্ঠী একলগ থাকিবলৈ শিকে, এই অসমখন যেন এটা এই সমাজখন এটা সুস্থ পৰিৱেশেৰে বনাই, অসমখন যেন এটা সুস্থ পৰিৱেশে বনাই যেন আগুৱাই লৈ যাবলৈ কাৰণে যেন শিকে। সেই প্ৰয়াস কৰি কিনে আজি মই 8টা বছৰ দি মই চিঞৰ বাখৰ কৰি আছো। মই বাৰে বাৰে দেখিছো, বাৰে বাৰে মই এইবিলাক কথা এটা কাৰণে মাত মাতো। মোৰ শত্ৰু বহুত, মই জানো মোৰ মৃত্যু হ'লে মই মানুহৰ হাতত মৃত্যু হ'ব, আৰু সেই মৃত্যুৰ ভয় কৰা নাই। মই মাত্ৰ আপোনালোকৰ ওচৰত এটা কথা বিচাৰিছো, ভাগ হৈ নাথাকিব। আমাৰ সদনত যেতিয়া আমাৰ মিয়া ভাই এজনো আমাৰ গৰিয়াৰ অসুবিধা দেখা পালে, যেতিয়া বুকু ভিন্টাই মাত মাতিব, এই গৰিয়া মোৰ ভাই হয়, তাৰ অসুবিধা হৈছে, কিয় অসুবিধা হ'ব বুলি যেতিয়া এজন গৰিয়াই মাত মাতিব মিয়াৰ কাৰণে যে এই মিয়া ভাই কিয় অসুবিধা হৈছে, কিয় উজনিত মাৰিবলৈ নোৱাৰে, সেয়াও আমাৰ ভাই হয়, সেয়াও আমাৰ খিলঞ্জীয়া হয়, সেয়াও আমাৰ ভাৰতীয় নাগৰিক হয়, সংবিধানে অধিকাৰ দিছে।
সকলোকে সকলো জেগাত যাই কেনে কাম কৰিবলৈ খাবলৈ কাৰণে যেতিয়া তেনেকুৱা এটা পৰিৱেশ হ'ব চাব সমাজখনত এনেকুৱা এটা ধুনীয়া পৰিৱেশ হৈ উঠিব কাৰণ কথাখিনি আপোনালোকে মন দি শুনিব যে কাৰ সমৰ্থন কৰা সেইসকল কি হয় আৰু আজি আমাৰ কাজিয়া গৰিয়া মিয়া কাজিয়া লগাই থকা সেইসকল কি হয় প্ৰশ্ন কৰিব নিজক উত্তৰ হয়তো আপোনালোকে শিক্ষিত